ৰজা ৰাণী সহযোগ কৰিছে সুপাৰ ভাসমল 33 কেছ কালা নিজৰো যত্ন আৰু বাজাজ ইলেক্ট্ৰিকেলছ লিমিটেড কাম কা এলইডি কমাল কা এলইডি বাজাজ এলইডি তুমি যোৱা ঘৰলৈ দেউতাই চাগে বিচাৰি ফুৰিছে যাম বৰমা আপোনালোক আগে ঘৰ পাই লওকচোন তেনেকৈ শিলগুটি কিয় মাৰি আছ নাৰিকল গছজোপা নষ্ট হৈ যাব নহয় ধন নেপায় ভগৱানে বেয়া ভগৱানে ভাল পোৱা মানুহৰ পৰীক্ষা লয় এদিন চাবি তোৰ আৰু বৰমাৰ সমান সুখী মানুহ কোনো নহ'ব চন্দ্ৰ শুনচোন চা মোক তই এবাৰ বিয়া হৈ ল'বলৈ দে তাৰপিছত তহঁতৰ সকলোখিনিয়ে ঠিক হৈ যাব তোৰ ভাগ্য চকুৰি চাগে ভগৱানে মোৰ লগতে বান্ধি থৈছে পুলিচে বৰকৈ মাৰিলে নেকি অলপ শেক দিব লাগিব কুকুৰহঁতে বহুত পিটিছে ইয়াক বল ঘৰলৈকে বল বৰমাই ইয়াক ঘৰলৈ লৈ যাচোন মই ফাৰ্মাচীৰ পৰা সেই উমাদাক লৈ আনো টিটি এটা দিয়াব লাগিব গৈ থাক যা ঠিক আছে ধন নেকান্দিবচোন চব ঠিক হৈ যাব মই আছো নহয় বহুত ধন্যবাদ প্ৰভু তুমি মোৰ কথা শুনিলা এখেতে ভবাৰ দৰে চন্দ্ৰই শাস্তি পোৱা হ'লে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিলোহেঁতেন মই নকৰিব পাৰোঁ কিন্তু মোৰ সেন্দুৰেতো এই পাপ কামটো কৰিবলৈ ওলাইছিলে মোৰ কষ্টক ফল দিলা প্ৰভু সহজ সৰল ল'ৰাটো বচালা বহুত বহুত ধন্যবাদ ঘৰৰ কথাবোৰ তুমি বাহিৰত জনাই আছিলা নহয় জানো কি সম্বন্ধ তাৰ লগত তোমাৰ তুমি কি কাৰণে নিজৰ গিৰিয়েকক ঠগি তাক সহায় কৰি আছা তাৰ লগত আপুনি কৰিব খোজা অন্যায়খিনি মই হ'বলৈ নিদিয়াকেহে ৰাখিব খুজিছিলোঁ বাকী একো কৰা নাই তুমি এইখন ঘৰৰ সন্মান বচাব লাগে নে তাক বচাব লাগে সি আমাৰ ঘৰৰ সন্মান যাব লগাকৈ একো কৰা নাই কৰিছে যদি আমাৰ ঘৰৰ মানুহেহে কৰিছে সৰু সৰু কথাত লাগি মৌজাদাৰৰ বংশ তললৈ নিছে কি হ'ল কি ক'লা তুমি আমাৰ ঘৰৰ মানুহ মানে কোন মই নেকি মই কাৰো নাম লোৱা নাই কিন্তু সামান্য জেদ অহংকাৰৰ বাবে কোনোবা দুখীয়া নিৰ্দোষী মানুহক হাৰাশাস্তি পাবলৈ মই নিদিম তোৰ দেখোন মুখখন বৰকে চলিছে মুখ চলাবি মোৰ ওপৰত মই কৰা কামৰ কথা তই শত্ৰুক কবি তই আজি প্ৰকাশ ৰঞ্জনক তই খং দেখি আছ তোক মই তোক মই ৰবলৈ কৈছো নাই কি হৈছে মা তোক আজি তুমি আজি মাজত নাপায় এনেকুৱা কৰিব কিয় নাপায় বেয়া কাম কৰিবহে নাপায় বেয়া কাম কৰিলে মান মাতিব পায় তই এতিয়া যে বুঢ়াক নহয় জানো তই চাওঁ শ্বাৰ্টটো খোল
মনে মনে বহি থাক বুলি কোৱা নাই জানো চাওঁ শ্বাৰ্টটো খোল চাওঁ তলমূৰকৈ শুই দে মই গৰম পানী সেক অকণ দি দিম তই ভাল পাই যাবি কষ্টবোৰ গোটাই ৰাখ এদিন নহয় এদিন আমি ইয়াৰ উত্তৰ দিম চকুকেইটা মুদি দে মাধৱ প্ৰাণৰ বান্ধৱ ভকতিৰ অমিয়া দিয়া সুখতো দুখতো কৰিবা অধমক দয়া হে কৰিবা অধমক দয়া হৰি ৰাম ৰাম কৃষ্ণ ৰাম 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 চন্দ আৰু পুৰীৰ মত গোটেই জীৱনৰ বাবে বন্ধ কৰি দিম মইতো কৈয়ে আছিলো যে মোক ফ্ৰী হেণ্ড দে তইহে সেই অচিটোক বিশ্বাস কৰিছিলি গৈ পেলাই মোৰ মতে ভিতৰত একোৱে হোৱা নাই কাইলৈ টাউনত গৈ চিটি স্কেন এটা কৰি আহিলে ভাল হ'ব মই লিখি দি আছোঁ থেংক ইউ ডক্টৰ ৱেলকাম মই গৈ থাকোঁ দিয়ক
ইমান চিন্তা কৰি নাথাকিব, ল'ৰাৰ একো হোৱা নাই। য়াং বয়, ইউ আৰ এ ব্ৰেভ গাই। আপোনাৰ ফিজটো নালাগে, তাৰ দৰে ল'ৰা মোৰো আছে নহয় এটা। মোৰ ল'ৰা ট্ৰিটমেণ্ট কৰিলে পইচা ল'ম নেকি? আপুনি নলয়, কিন্তু এখেত হোৱাহেঁতেন ল'লেহেঁতেন। নুবুজিলোঁ। আহক। মাথা বিষাই আছে নেকি বাবু? অলপমান মা। মা, কোৱা। আমাৰ ৰুমলৈ দেউতাক আহিবলৈ নিদিবাচোন। ডক্টৰ আগত তুমি কি কথা ক'লা? ভুল ক'লোঁ চাগৈ, মোকো দুৱাৰলৈ গতিয়াই দিয়ক। বাবুৱে আপুনি এইটো ৰুমলৈ অহাটো বিচৰা নাই, কি? কিন্তু আপুনি এইটো ৰুমত নুশুলেতো আপোনাৰ টোপনি নাহে। সেইকাৰণে আমি আলহী ৰুমলৈ গুচি যাম। বাবু, তুমি মোক ইমান বেয়া পাইছা? সঁচাকৈ বেয়া পাইছা নি? চোৱা, ভুলটোতো তোমাৰো আছিল ন? ডাঙৰ মানুহে কথা পাতি থকাৰ মাজত সৰু সৰু ল'ৰা ছোৱালীয়ে মাত মাতিব নাপায় নহয়। তুমি কথা পাতি থকা নাছিলা, মাক পিটিহে আছিলা। আই হেট ইউ দেউতা, বেয়া পাওঁ মই তোমাক। কেতিয়াবা সময়ো অলপ চাবি। জানো তই তাৰ ভালৰ বাবে তাৰ লগত অলপ সময় থাকিব খুজিছ, কিন্তু প্ৰতিটো বস্তুৱে এটা সীমা থাকে নহয়। চন্দ্ৰ আৰু বৰ্মাক পুলিচে ধৰি নিছিলে। কি? কিয়? সি বোলে সিহঁতৰ ঘৰত ড্ৰাগছৰ ব্যৱসায় কৰে। পুলিচে দুয়োটাকে উঠাই লৈ বৰ পিটিলেও দেতি। অ', তাৰ মানে কথাটো সঁচা? দেতি, তইনো শুনা কথাত কিয় বিশ্বাস কৰ? সম্পূৰ্ণ কথাটো জানি ল'বিচোন। এইবোৰ চব কাৰোবাৰ ষড়যন্ত্ৰ আছিলে। নতুনকৈ অহা পুলিচ অফিচাৰজনে ড্ৰাগছৰ আচল মানুহজনক ধৰোঁতে সকলো কথা ওলাই পৰিলে, আৰু সেইটো কাৰণে চন্দ্ৰ আৰু বৰ্মাক এৰি দিবলৈ বাধ্য হ'ল। হওক দে, ভগৱান আছে যে। কিন্তু কোনে ষড়যন্ত্ৰ কৰিছে? তই এতিয়াও বুজা নাইনে দেতি? মানসী বয়ে চন্দ্ৰক কিয় গাঁও এৰি যাবলৈ কৈছিলে? কাৰণ নবৌয়ে আগতেই গম পাইছিলে যে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিব বুলি। ছি, মৌজাদাৰ ইমান তললৈ যাব পাৰে? তললৈ যাবলৈ নাই দেতি, গ'লেই। তই যিটো অনুমানেই কৰিব নোৱাৰিবি। হালত কম দুৰ্নীতি চলি আছে। মথাউৰি যে প্ৰতিবাৰে ভাঙে, কিয়? খুচৰিলে বহুত কথাই ওলাব দেতি। তই সেইবোৰত আৰু লাগি থাকিব নালাগে, নিজৰ কাম কৰ বছ। সিহঁতৰ ঘৰৰ লগত ময়ো কোনো সম্পৰ্ক নাৰাখোঁ, তয়ো আঁতৰি থাকিবি। হ'ব দে, তই কিবা খালি জানো? মই ধূনা নলগোৱাকৈ কিবা খাওঁ জানো? একেলগে খাম ব'ল। চন্দ্ৰ আৰু বুঢ়ীৰ মত গোটেই জীৱনৰ বাবে বন্ধ কৰি দিম। মইতোতো কৈয়ে আছিলোঁ যে মোক ফ্ৰী হেণ্ড দে, তইহে সেই অচিটোক বিশ্বাস কৰিছিলি গৈ পেলাই। হ'ব দে, এইবিলাক কথাকে ভাবি থাকিব নালাগে। তাৰ বাবে আজি বাবুক বাবুৱে মোক বেয়া পাওঁ বুলি কৈছে। ভুলটো নবৰহে,
কিয় সিহঁতক কথাবোৰ ক'বগৈ লাগে? নবৌ আমাৰ ঘৰৰ নে সিহঁতৰ? সেইকাৰণেই তোক শিক্ষা এটা দিওঁ বুলি পিটনটো দিছিলোঁ, কিন্তু বাবুৱে কিন্তু সি বেয়া পোৱা কথাটো মই সহ্য কৰিব পৰা নাই ভাইটি। মোৰ ল'ৰাই মোক বাবু সৰু ল'ৰা, কাইলৈ চাবিচোন ভাল হৈ যাব, সিটোক নিজে মাতিব। যদি নহয় চন্দ্ৰ আৰু বুঢ়ীৰ মত গোটেই জীৱনৰ বাবে বন্ধ কৰি দিম। মইতো কৈয়ে আছিলোঁ যে মোক ফ্ৰী হেণ্ড দে, তইহে সেই অচিটোক বিশ্বাস কৰিছিলি গৈ পেলাই। তাৰ গাতো দুখ নাই, সিটো চন্দ্ৰক চালান দিয়াৰ যোজা কৰোঁতেই নতুনকৈ এচা এটা ওলালেহি। সেই এডিজিপিৰ কল খালী এক বোলে, এইকাৰণে সি একো কৰিব নোৱাৰিলে। এতিয়া কি কয় সি? এসপ্তাহমান ৰ'বলৈ কৈছে, কিবা এটা কৰিব বোলে। আৰু মই যদি কিবা এটা কৰোঁ সি চম্ভালিব পাৰিব? তই কি কৰিবি? কৰিম কিবা এটা, কিন্তু বিশ্বাস ৰাখ, তাক সুধিবি সি পুলিচৰ কাৰোবাৰটো চম্ভালিব পাৰিব নাই। সি চম্ভালিব পাৰিব, কিন্তু তই মোক আগতে তই কি কৰিবি? ভাবি আছোঁ কিবা এটা, কিন্তু তাৰ আগতে মই বৈষ্ণৱীক লগ কৰিব লাগিব। বৈষ্ণৱীক কিয়? এই চন্দ্ৰ কেছটোত থানাৰ পৰা উলিয়াই তাই আগভাগ লৈছিলে, আৰু ভৱিষ্যতে তাই যে আমাৰ ঘৰৰ বিৰুদ্ধে এটা খোজো নিদিয়ে সেই কথা দিব লাগিব। আৰু যদি নিদিয়ে আৰু নাভাবোঁ। মই আহি আছোঁ ৰ। কলৈ যাওঁ তই? মই অকণমান ওলাই যাওঁ। ফণি বহিছা? অঁ, লোৱা। বৰ বেয়া কথা হ'ল, এনেকৈ আৰু মানুহ জীয়াই থাকিব নোৱাৰে। আমাৰ দৰে মানুহ আচলতে জীয়াই থাকিব নাপায়। অঁ, এইখিনি লওকচোন, এই পিঠা বনাইছিলে। কিয়নো এইবোৰ কৰিব লাগে? সন্ধিয়া ভাত বনাই থৈ গৈছেই। তাই এখন ঘৰ নিজৰ বুলি ভাবে, সেইকাৰণে। ই ক'ত? শুয়ে আছে। বৈষ্ণৱীয়ে ভাওনাৰ বচন মাতি মাতি তাক শুৱাই থৈ গ'ল। বহুত পিটিলেও তাক, এতিয়া গাৰ বিষ। আপোনাৰ কেনেকুৱা? মই হ'লো বুঢ়ী মানুহ, বিষ থাকিবই, সহ্য কৰিম। বিষ্ণুৱে টিটি নে কি সেইটো দি থৈ গৈছে। অলপ বাচি চলিব। কিমাননো বাচিম ফণি? কাৰো ক্ষতি নকৰাকৈ জীয়াই আছো। আমাৰ যে সৰু সৰু কামবোৰে মৌজাদাৰক সন্মানত আঘাত কৰিব পাৰে, কেনেকে জানিম? উঠিলি? আহ, বিষ আছেই নেকি? বচোন ব। তোক কথা এটা সুধো, এই যে ঘৰত ড্ৰাগছখিনি ওলাইছে, তই সেই বিষয়ে একো নাজাননে? কেনেকুৱা কথা সুধিছা ফণি? কিয় বৈষ্ণৱীয়ে কোৱা নাই জানো? কৈছে, তথাপিও সুধিছোঁ। সোধাটো মোৰ দায়িত্ব। ছোৱালীজনী কটাব খুজিছোঁ যে ইয়াক। এই কচোন, আগতে সেইবোৰ বস্তু দেখিছিলি নেকি তই? আচ্ছা, সেই ল'ৰাটোৱে যে তোক পুলিচক চিনাকি কৰি দিলে, তাৰ সৈতে আগতে তই কিবা কাজিয়া কৰিছিলি নেকি? নে তাৰ পৰা তই কেতিয়াবা ড্ৰাগছ খাইছিলি? এতিয়া আহিছে, মই নামঘৰলৈ যাবলৈ ওলালো। দিম আজি। দুৱাৰখননো কেলে টুকুৰিয়াই আছ? খোলাই আছেচোন। তই দুৱাৰখন কেলে বন্ধ কৰিছ? খোল বুলি কৈছোনে? দুৱাৰখন চুপ! কিয় গৈছিলা থানালৈ? তোক খুলি যাব লাগিছিলে নেকি? নালাগিছিলে। কিয়? কাৰণ তুমি মোৰ হ'ব লগা পত্নী। তোক কোনে ক'লে? কোনেও ক'ব নালাগে মোক, নিজে জানো মই। কিয় গৈছিলা থানালৈ তাক উলিয়াবলৈ? এইটো সুধিবলৈ তই কোন? মাথাটো গৰম কৰি নল'বা বৈষ্ণৱী।
ভাল পাওঁ কাৰণে ভালদৰে ভদ্ৰভাৱে পাতি আছোঁ কিয় গৈছিলা হা ঠিক আছে মোৰ কথা ভাবিব নালাগে নিজৰ কথা ভাবা তুমি মাষ্টৰণী মানুহ সৰু সৰু ল'ৰা ছোৱালীক টিউশ্যন কৰা এটা ড্ৰাগছ বেপাৰীৰ সৈতে সম্পৰ্ক ৰাখিলে তোমাৰ সন্মান ক'ত থাকিব চকু ডাঙৰ কৰি লাভ নাই সন্মান ক'ত থাকিব ৰজা ৰাণী সহযোগ কৰিলে ছুপাৰ ভাছমল 33 কেছ কালা নিজৰো যত্ন আৰু বাজাজ ইলেক্ট্ৰিকেলছ লিমিটেড কাম কা LED কমাল কা LED বাজাজ LED